কৰিব তাতে যুঁজটোত আমি নাই মানুহবিলাকে যুঁজ কৰিব আমি যুঁজ নকৰোঁ আমি কামহে কৰিম আমি প্ৰচাৰ কৰিম আমি ৰাইজৰ লগত কথা পাতিম আমি যুঁজত নাই কাৰো লগত আমি যুঁজ নকৰোঁ বড়োলেণ্ডৰ নিজৰ মা দেউতা দাদা ভাই একেলগে বসবাস কৰা জনগোষ্ঠীবিলাকৰ ৰাজনীতিত আৰু কি যুঁজ কৰিব লাগে সেই যুঁজটো একো যুঁজ কৰাৰ দৰকাৰ নাই খুব ভাল পৰিৱেশ ধুনীয়া পৰিৱেশ আজি 26টা জনগোষ্ঠী একেলগে আছে শান্তিৰ মাজেৰে চবে বসবাস কৰি আছে 35 লাখ জনসাধাৰণৰ এটা সপোন আছে যে এটা সুন্দৰ বড়োলেণ্ড গঢ়িব লাগে এইটোৱে আমাৰ কাৰণে সবচে ডাঙৰ এটা মূলধন কণ্টেষ্টটো কাৰ কাৰ লগত হ'ব কণ্টেষ্টটো যোনে যোনে খেলিব চবৰ লগতে হ'ব কিন্তু জিকিব যোনে ভাল পাৰফৰ্ম কৰিব সিয়ে জিকিব ৰাইজে সবচে বেছি মৰম জাক দিব সিয়ে জিকিব পলিটিচিয়ান থিংক অফ ইলেকশ্যন ষ্টেটছমেন থিংক অফ জেনেৰেশ্যন বুলি এটা কথা আছে যোনে ৰাজনীতি কৰে সি ইলেকশ্যনৰ কথাই ভাবিব আৰু যোনে সমাজৰ কথা ভাবে সি মানে সদায় জেনেৰেশ্যনৰ কথা ভাবিব আজি জেনেৰেশ্যন ক'ৰবাত কিবা বেয়া হৈছে নেকি মদ ভাং খাইছে নেকি নেক্সট জেনেৰেশ্যন কি হ'ব এইটো ভাবিব গতিকে সব পলিটিকেল পাৰ্টিয়ে ইলেকশ্যন আহিলে তেনেকুৱাই মানে ব্যস্ত হয় বা কাম কৰে আৰু চবে টাৰ্গেট এটা ৰাখে যে নিজৰ নিজৰ যিটো গ'ল সেইটো এচিভ কৰিব লাগে চৰকাৰত আহিব লাগে পাৱাৰত আহিব লাগে তেনেকুৱা টাৰ্গেট লৈকে চবে এই কামটো কৰে আৰু বড়োলেণ্ডত ইয়াৰ ব্যতিক্ৰম নহয় আজি বড়োলেণ্ডত ৰাষ্ট্ৰীয় দল আঞ্চলিক দল বিভিন্ন আহি পেলাই কুচকাৱাজ কৰিছে মেল মিটিং কৰিছে আমিও চাই আছোঁ আমাৰ কামটো আমি কৰি আছোঁ ভালকৈ কেনেকৈ আমাৰ বড়োলেণ্ডটো ৰক্ষা কৰিব পৰা যায় 5,000 মানুহ আত্মবলিদান দিয়াৰ পিছত আমি কাউন্সিল পাবলৈ সক্ষম হৈছোঁ কাৰোবাৰ কাৰণে এইটো পলিটিকেল ক্ষেত্ৰ হ'ব পাৰে আমাৰ কাৰণে এইটো জীৱন আৰু মৰণৰ কথা আছে কাৰণ আমাৰ ভাষা সংস্কৃতি জীয়াই ৰাখিব লাগিলে বিশ্বত আমাৰ যিটো অস্তিত্ব জীয়াই ৰাখিব লাগিলে ইয়াৰ পলিটিক্সৰ ওপৰত বহুত নিৰ্ভৰ কৰে তো সেইকাৰণে আমি সেই দৃষ্টিভংগীত চাই পেলাই এই ৰাজনীতিটো আমি কৰিম কংগ্ৰেছৰ কথা আপুনি স্পেচিয়েলি সুধিছে মই আগৰ পৰাই দেখিছোঁ যে ইয়াততো কংগ্ৰেছৰ কোনো সংগঠনে নাই আগতে এতিয়াহে অলপ কুচকাৱাজ কৰিছে গতিকে কংগ্ৰেছৰ কাৰণে এইটো ইলেকশ্যনটো মই ভাবোঁ টু আৰ্লি ইয়াত কিবা এটা দি এচিভমেণ্ট আহিব সেইটো আজি ক'ব নোৱাৰে চব এইবিলাক নিজৰ নিজৰ এজেণ্ডা নিজৰ নিজৰ কথা আমি ইয়াতে আমাৰ ইয়াত হৰিজনো আছে আমাৰ ইয়াত জলাও আছে আমাৰ ইয়াত চব জনগোষ্ঠী আছে চ' সেই জনগোষ্ঠীবিলাক আমি চবকো নিজৰ দাদা ভাই বুলি ভাবোঁ সংবিধানে কি কৰিছে এইটো আমি নকওঁ সংবিধানে কি দিছে কি দিয়া নাই এইটো চবেই জানে কিন্তু মানুহ হিচাপে বড়োলেণ্ডত যোনে বসবাস কৰে আদিবাসী হওক ইয়াত মানে মদাহী আছে হাজং আছে গাৰো আছে ইয়াত ৰাভা আছে ইয়াত বেংগলী আছে মাইনৰিটি মুছলমানসকল আছে চবকো আমি নিজৰ দাদা ভাই বুলি ভাবোঁ আৰু তেনেকৈ আমি সকলোকে ট্ৰিটমেণ্ট কৰোঁ সন্মান কৰোঁ মৰম কৰোঁ আৰু তেনেকৈ আগবাঢ়ি যাব বিচাৰোঁ আজি সময়সীমা অন্তিম দিন তেনেকুৱা একো নাই তেখেতসকলে এটা ভাল পদক্ষেপ লৈছে মই তেখেতসকলক ধন্যবাদ জনাওঁ আৰু যোৱা 30-40 বছৰত জাতীয় সংগঠনবিলাকে তেনেকুৱা এটা চিন্তা লৈ আগবাঢ়ি আহিছে ৰাজনৈতিক নেতাসকলে তেখেতসকলৰ বিভিন্ন এজেণ্ডা থাকে এই হিচাপে কোনোবা জাতীয় কথা যদি চিন্তা কৰে বা কোনোবা যদি ভৱিষ্যতটো চাই লৈ পেলাই চিন্তা কৰে বিবেচনা কৰিব আৰু যদি নকৰে তাৰ কথা তেনেকৈ চলিব মুখ্যমন্ত্ৰীয়ে VCDC ইয়াৰ পৰা স্ক্ৰেপ কৰিব বিচাৰিছে চাওক VCDC অকল বড়োলেণ্ডত নাই 10টা কাউন্সিলত VCDC আছে আৰু VCDC স্ক্ৰেপটো ইয়াত নহয় এইটো কেন্দ্ৰতে হ'ব চ' VCDCৰ স্ক্ৰেপ কৰিবৰ কাৰণে এটা আইন পাছ কৰিব লাগিব আৰু সেইটো আইন সংশোধন কৰি VCDC কৰা হৈছে গতিকে এই কথাবিলাক যে আজি ইলেকশ্যন আহিছে কথাবিলাক ওলাইছে অনাগত দিনত ইয়াৰ কাৰণে কিছুমান সিদ্ধান্ত হ'ব 125th এমেণ্ডমেণ্ট হোৱাৰ লগে লগে VCDCটো ইলেকশ্যন হ'ব গতিকে VCDC ইয়াতকৈ আৰু শক্তিশালী হ'ব যদি ইলেকশ্যন হৈ যায় আৰু ইয়াৰ কাৰণে 125th এমেণ্ডমেণ্টটো আমি বিচাৰি আছোঁ মানে সেইটো যাতে ভালকৈ আগুৱাই লৈ যায় গ্ৰাছৰুট লেভেলৰ উন্নয়নটো আৰু ক্ষিপ্ৰতাৰে আগুৱাই লৈ যাব পাৰে